আহকচোন আজি আমি বিদ্যাদানৰ জৰিয়তে দীক্ষাত হটস্পট দি কেনেকৈ এটা প্ৰেক্টিছ ৰিসোৰ্স বনাব পাৰি সেই বিষয়ে অকণমান চাই লওঁ হটস্পট দি যেতিয়া আমি এটা প্ৰেক্টিছ ৰিসোৰ্স বনাও তেতিয়া ঠিক এই ধৰণৰ এটা আমি আউটপুট পাওঁ আপোনালোকে চাব যে আমি যিবিলাক মোবাইল কিছুমান গেম আমি দেখো যে চুই দিলে কিছুমান বস্তু আমাক ডিসপ্লে কৰে বা কেতিয়াবা প্লে হয় ঠিক তেনেকুৱা হয় চাওক এতিয়া মই ইয়াতে টাচ কৰিছো মোৰ ৰাষ্ট্ৰীয় পতাকাখনত আমি ৰং কৰিছো আৰু যেতিয়া মই তিনিটোত চুম কি হ'ব চাব বিজয় বিশ্ব তিৰংগা প্যাৰা ঠিক এনেকুৱা ধৰণৰ এটা কন্টেন্ট এটা প্ৰেক্টিছ ৰিসোৰ্স যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে নিজে কৰি কিছু কথা শিকিব পাৰে বিদ্যাদানৰ জৰিয়তে দীক্ষাত কেনেকৈ বনাব পাৰো আমি অকণমান আলোচনা কৰি চাওঁ তাৰ বাবে প্ৰথমতে মই বিদ্যাদানত লগইন কৰিছো আপোনালোকে ইতিমধ্যে এইখিনি কৰিছে তাৰ পিছতে আমাৰ যেটো ডেমো প্ৰজেক্ট যেহেতু আমি ইয়াতে প্ৰেক্টিছ কৰিম আমি ডেমো প্ৰজেক্টত যাম আৰু ওপেন কৰিম প্ৰেক্টিছ কৰাৰ পিছত ফাইনালি আমি যেতিয়া কন্টেন্ট বনাম তেতিয়া আমি নমিনেটেড প্ৰজেক্ট বিলাকত চুজ কৰিম কিন্তু যেহেতু আমি এতিয়া প্ৰেক্টিছ কৰিম গতিকে মই ডেমো প্ৰজেক্টে সিলেক্ট কৰি লৈছো ডেমো প্ৰজেক্ট যেতিয়া মই সিলেক্ট কৰিলো তেতিয়া আহিছে আমাৰ অকল এখনেই ইয়া টেক্সট বুক ডেমোৰ কাৰণে দিটো আছে সোশ্যাল সায়েন্স ক্লাস 8 ৰ কিন্তু আমি প্ৰেক্টিছ কৰিম বিভিন্ন ধৰণে আমি সৰু সৰু বস্তু কিছুমান প্ৰেক্টিছ কৰি যাম ইয়াৰ পিছতে আমি কি কৰিম আপলোড কন্টেন্টত যাম আপলোড কন্টেন্টত যোৱাৰ পিছত আমাক সেই কিতাপখনত থকা বিভিন্ন ধৰণৰ আমাৰ লেসনবোৰ খুল খাই গৈছে আমি যিকোনো এটা লেসন ইয়াতে চুজ কৰি লম ক্ৰিয়েট নিউ কৰিম তেতিয়া যিখন আমাৰ উইন্ডো আহিব তাতে আমাৰ দুটা অপচন আছে প্ৰেক্টিছ কোৱেশ্চন সেট আৰু এক্সপ্লেনেশ্যন কন্টেন্ট আমি যাম মনত ৰাখিব প্ৰেক্টিছ কোৱেশ্চন সেট আমি সিলেক্ট কৰিম তাৰ পিছত কন্টিনিউ কৰিম তাৰ পিছতে আহিব ক্ৰিয়েট ইন্টাৰেক্টিভ কন্টেন্ট অনলাইন ক্ৰিয়েট কোৱেশ্চন সেট অনলাইন আমি কোৱেশ্চন সেট এতিয়া ক্ৰিয়েট নকৰো আমি ক্ৰিয়েট ইন্টাৰেক্টিভ কন্টেন্ট অনলাইন তাত ক্লিক কৰিম আৰু কন্টিনিউ কৰিম কেতিয়াবা অকমান সময় লয় আপোনালোকে অকনমান ধৈৰ্য ধৰি অপেক্ষা কৰিলে এনেকুৱা এখন ব্ল্যাঙ্ক স্লাইড আমাৰ সন্মুখত আমি পাম এতিয়া আমি ইয়াতে আমি কৰিব লগা কন্টেন্টটো ইয়াতে আমি ক্ৰিয়েট কৰিম এতিয়া চাওক এখন আমাৰ কৰিব লগা ওয়ার্ক যেটো স্পেস ইয়াতে আমি কৰিব লাগিব প্ৰথমতে চাওক হু ফালৰ ওপৰত শো প্লেয়াৰ কন্ট্ৰোল এটো আনক্লিক হৈ আছে আমি যদি ক্লিক কৰি দিও তেতিয়া কি দেখা পাম আমাৰ যিখন স্লাইড তাত গ্ৰিড লাইন আহি গৈছে অৰ্থাৎ আমি আমাৰ মোবাইলত ভিউটো কেনেকুৱা হ'ব আমি গম পাইছো যে এইখিনি স্পেসত কি হ'ব আমি বস্তু আমি দিব নোৱাৰিম আমাৰ স্পেস হৈছে এটো আমাৰ ছাত্ৰ ছাত্ৰী সকলে যেতিয়া মোবাইলত কন্টেন্টটো চাব তেওঁলোকে মাত্ৰ এই গ্ৰিড লাইনৰ ভিতৰত থকা বস্তুখিনি তেওঁলোকে দেখা পাব বা বাহিৰলৈ যোৱা বস্তুখিনি দেখাত বা টাচ কৰাত অসুবিধা হয় গতিকে আমি গম পাম যে আমাৰ স্পেস হৈছে এটো মই এটো আনক্লিকও কৰি থব পাৰো কিন্তু ক্লিক কৰি থলে আমাৰ সুবিধা হয় আৰু আমাৰ কিন্তু যেটো আমাৰ আউটপুট ওলাব তাত এই গ্ৰিড লাইনবোৰ আমাৰ নোলায় গতিকে আমি এটো কৰি ললে আমাৰ সুবিধা হয় তাৰ পিছতে চাম যে এই স্লাইডখনত যেহেতু বগা হৈ আছে মই ইয়াতে ব্যাকগ্ৰাউণ্ড কালাৰটো সলনি কৰি দিব পাৰো নেকি ব্যাকগ্ৰাউণ্ড কালাৰ যেতিয়া আমি চুজ কৰিম এটা কথা মনত ৰাখিব যে যদি আমি ডাৰ্কাৰ শেড লওঁ তাত আমি যেতিয়া কোনো টেক্সট দিম সেই টেক্সটখিনিৰ কালাৰটো যাতে লাইট হয় বা আমি যেতিয়া লাইটাৰ শেড লম তেতিয়া আমি লিখা ইয়াত লিখিব লগা আখৰখিনিৰ কালাৰটো যাতে ব্ৰাইট কালাৰ বা ডাৰ্ক কালাৰ হয় গতিকে এইখিনি আমি মনত ৰাখিবলগীয়া কথা মই একেবাৰে পাতল কালাৰ এটা চুজ কৰি লৈছো যেহেতু লৰা ছোৱালী অকমান ৰং ভাল পায় গতিকে মই এটা ৰং দি লৈছো ইয়াৰ পিছতে আমি ঠিক কৰি ল'ব লাগিব যে আমি কি কৰিম প্ৰেক্টিছৰ বাবে মই একেবাৰে সৰু সৰু কেইটামান বস্তু আপোনালোকৰ আগত দেখাব বিচাৰিছো মই কন্টেন্ট এটা বনাবলৈ গৈছো যে সৰু একেবাৰে আৰ্লি গ্ৰেড লাৰ্নাৰ বাবে পিকচাৰৰ লগত নেম যেটো আহে ছবি চাই শব্দ শিকা মানে পিকচাৰ উইথ নেমস গতিকে প্ৰথমতে ছবি আমাক লাগিব নহয়নে গতিকে তাৰ বাবে আমি কি কৰিব লাগিব আমি ইমেজ ইয়ালে আনিব লাগিব এতিয়া চাওক আমাৰ ওপৰৰ যিডাল টুলবাৰ আছে সেই টুলবাৰত আমি এই ফালৰ পৰা বাওঁ ফালৰ পৰা আহি থাকিলে এটো হৈছে ইমেজ আইকন ইয়াতে আমি ক্লিক কৰি দিলে আমি ইমেজ আনিব পাৰিম এতিয়া চাওক আপোনালোকে যেতিয়া আগতে যদি বিদ্যাদানত কাম কৰিছে আপোনালোকৰ লাইব্ৰেৰী এটা ক্ৰিয়েট হৈ থাকিব তাতে মাই ইমেজত আপোনালোকে অনা ইমেজখিনি বিদ্যাদানলৈ অনা ইমেজখিনি ইয়াতে আপোনালোকে দেখা পাব আৰু অল ইমেজত গলে আমাৰ অল পাৰ্টিসিপেন্ট অল
ক্ৰিয়েটৰে যিমানখিনি ইয়াতে যদি কিবা আনি থৈছে তেওঁলোকে সেইখিনি আপোনালোকে দেখা পাব দেখিছে ইয়াতে অসংখ্য ইমেজ আমি দেখা পাম ইয়াৰ পৰা আমি বাছিব লগা হয় গতিকে মই মাই ইমেজত যাম যদি মোৰ প্ৰয়োজনীয় ইমেজখিনি ইয়াতে আছে মই ইয়াৰ পৰা বাছি ল'ম বা আমি আমাৰ ল্যাপটপত বা ডেস্কটপত সেভ হৈ থকা ইমেজ আমি ইয়াৰ পৰা আনি ল'ম মই প্ৰথমতে এটা ইমেজ আনিম যদিও মোৰ ইয়াতে আছে মই আপলোড কৰি দেখাইছো তাৰ বাবে প্ৰথমতে আপলোড এণ্ড ইউজ এই ব্লু বাটনটোত আমি ক্লিক কৰিম তাৰ পিছত যাম চুজ ফাইল আমি ইয়াৰ পৰা আমাৰ ডেস্কটপত বা আমাৰ কম্পিউটাৰত যিখিনি আমি সেভ কৰি ৰাখিছো আমাৰ প্ৰজেক্টৰ বাবে আমি সেইখিনি ইয়াতে পাম মোৰ ইয়াতে এইখিনি আছে গতিকে মই এই এপলটো চুজ কৰি পেলাই সিলেক্ট কৰি লৈছো তাৰ পিছত মই ওপেন কৰিছো তেতিয়া ইয়াতে এছেট ক্যাপশন এটা আহিছে এই ইমেজটোৰ যিটো এছেট হয় ক্যাপশনটো আহিছে যদি না হেতু আপোনালোকে দিব লাগিব বাকিখিনি ইমান ম্যান্ডেটৰি নহয় ইমেজ কেনেকুৱা ধৰণৰ ইমেজ আমি ইয়ালে আনিব পাৰো আপোনালোকে মন কৰিব জেপিজি পিএনজি আৰু ম্যাক্সিমাম এলোড ফাইল সাইজ 1 MB গতিকে আমি যিমানখিনি ইমেজ আমি আমাৰ এটো পৰ্টেলত আমি কাম কৰিবলৈ বাবে সেভ কৰি ৰাখিম আমি 1 MB ভিতৰত ৰাখিব লাগিব আপোনালোকে চুজ কৰোতে বা ক্ৰিয়েট কৰোতে কথা মনত ৰাখিব যাতে আমাৰ ইমেজ ফাইলটো 1 MB কে বেছি নহয় গতিকে যদি আমি গুগলত সাৰ্চ কৰো আমি লাইসেন্সৰ লগতে আৰু এটা চাবলগীয়া বস্তু হৈছে সাইজটো গতিকে আমি সাইজ চাই পেলাই আমি ইয়াতে ইমেজ ঠিক কৰি ৰাখিব লাগিব আগতে মোৰ ইমেজ আহি গৈছে মই এতিয়া আপলোড এণ্ড ইউজ কৰিম কেতিয়াবা অকমান সময় লয় আৰু যদি একেবাৰে সৰু ফাইল সাইজৰ হয় তেতিয়ালে সোনকালে আহিব ইমেজ সাকসেসফুলি আপলোডেড বুলি মোৰ এটা ইয়াতে মেছেজ আহি গৈছে সব মোৰ এটা ইমেজ আহি গৈছে ইয়াতে মই এটো লৰচৰ কৰিব পাৰো মই ইমেজটোৰ মাজতে ক্লিক কৰি এটো লৰচৰ কৰিব পাৰো আৰু এটা কৰিব পাৰিম কি যে এই সুকত ধৰি সৰু ডাঙৰ কৰিব পাৰো মই নিজে বিচৰা ধৰণে মই ইমেজটো কিমান ডাঙৰ কৰিম মই ইয়াতে ঠিক কৰি লব পাৰিম আৰু এটো মই ঠিক কৰি লব পাৰিম আৰু এটো মই নিৰ্দিষ্ট মই বিচৰা ধৰণৰ জায়গাত এটো মই প্লেস কৰি লব পাৰিম মই এখিনতে এটো ইমেজটো ৰাখি লৈছো এতিয়া কথা হল যে মই অকল এটাই দিম নেকি মই আৰু এটা ইমেজ বিচাৰিছো যে মোৰ স্লাইডখনত মই দুটা বস্তু মই একেলগে দিম গতিকে মই আকৌ এবাৰ ইমেজ আনিম এবাৰ মই লাইব্ৰেৰীৰ পৰা এটা মই ইমেজ আপোনালোকক আনি দিছো মই ইয়াতে মোৰ আছে মই বাটাৰফ্লাইটো সিলেক্ট কৰিছো আৰু তাৰ পিছত মই ইয়ালে মোৰ লৈ আহিছো লাইব্ৰেৰীৰ পৰা ইমেজ আনিবলৈ আমাৰ সহজ হয় যেহেতু পুনৰ আকৌ আপলোড হ'ব নালাগে গতিকে সোনকালে হৈ যায় আপোনালোকে চাব যাতে এলাইনমেন্ট কিটা দুইটা ইমেজৰ সমানে সমানে থাকে তেতিয়া দেখিবলৈ স্লাইডখন সুন্দৰ হয় এতিয়া কথা হল মই এই দুটা ইমেজ আনিলো মই বিচাৰিছিলো মোৰ কন্টেন্টত ইমেজ আৰু তাৰ লগতে সেই বস্তুটোৰ নামটো মই ইয়াতে দেখাব বিচাৰো গতিকে ইয়াত নামটো দেখাবলৈ হলে মই ইয়াত টেক্সট দিব লাগিব গতিকে মই এই ফালৰ পৰা ওপৰৰ টুলবাৰৰ পৰা সেকেন্ড স্পেস আমাৰ যেটো এড টেক্সট আছে তালে মই যাম ইয়াতে এটা স্পেস আহিছে আমি লিখিবৰ বাবে যদি আপোনালোকে অসমীয়াত লিখিব বিচাৰিছে আপোনালোকে অসমীয়া কিবোৰ্ড ইউজ কৰি পেলাই লিখিব পাৰে বা আগতীয়াকে অসমীয়া লিখি পেলাই আপোনালোকে ওৱৰ্ড ফাইলত ৰাখি লব পাৰে যেটো ইয়াতে পেস্ট কৰিব পাৰে মই ইয়াতে এপল লিখিছো আৰু মই ডান কৰি দিছো এটা সব মোৰ টেক্সটটো আহি গৈছে মই এটো লৰচৰ কৰিব পাৰো এতিয়া মোৰ টেক্সট সাইজটো মই ঠিক কৰি লব পাৰো গতিকে টেক্সটটো সাইজটো সৰু হৈ আছে মই এফালে খুহাতলে আহি এটো টেক্সটৰ যেটো কাস্টমাইজ মেনু আছে মই তাতে গৈ পেলাই মই টেক্সট সাইজটো অকনমান ডাঙৰ কৰি দিম সৰু ল'ৰা-ছোৱালীৰ বাবে ইচ্ছা কৰিলে মই বোল্ড কৰি দিব পাৰো মই ইয়াতে কালাৰ চেঞ্জ কৰি দিব পাৰো কিন্তু মই বিচৰা নাই গতিকে মই ব্লেকে কৰি ৰাখিছো তাৰ পিছত মই টেক্সটটো সেন্টাৰ এলাইন কৰি দিছো যাতে মোৰ টেক্সট বক্সটোৰ মাজতে টেক্সটখিনি সোমাই থাকে মোৰ এখিনি হৈ গৈছে কিন্তু টেক্সট বক্সটো ডাঙৰ দেখাইছে বাবে মই স্পেসটো কমাবৰ বাবে অলপ সৰু কৰি আনিছো দেখিছে যে এখিনতে কাৰ্সৰডাল যেতিয়া এনেকুৱা হৈছে মই এটো ডাঙৰ সৰু কৰিব পাৰো মই অলপ সৰু কৰি আনিছো বেছি সৰু কৰিলে কিন্তু অসুবিধা হয় গতিকে মই এটা নিৰ্দিষ্ট সাইজত টেক্সট বক্সটো ৰাখিছো আৰু মই ইয়াতে মই এটো প্লেস কৰিছো এপলৰ বাবে মোৰ টেক্সটটো হৈ গৈছে মই বাটাৰফ্লাইৰ বাবে আৰু এটা টেক্সট দিব লাগিব মই আকৌ এড টেক্সট কৰিম ইয়াতে মই লিখিম বাটাৰফ্লাই আমি ইয়াটো টেক্সটটো কাস্টমাইজ কৰি লব পাৰো মই ইয়াতে কৰি লৈছো আগতে মই টেক্সটটো এড কৰাৰ পিছত কৰিছো এবাৰ মই টেক্সটটো ইয়াতে কৰিছো মই ইয়াতে বোল্ড কৰিছো মই সেন্টাৰ এলাইন কৰিছো আৰু ডান কৰি দিছো তাৰ পিছত টেক্সট বক্সটো টানি আনি মই তললৈ লৈ আহিছো আৰু যেটো টেক্সট বক্সটো ডাঙৰ হৈ আছে গতিকে মই অকনমান মিলাই লৈ এলাইন কৰি লৈছো এখিনি হৈ গৈছে এতিয়া কথা হৈছে কি যে মোৰ কন্টেন্টৰ মই ভাবিছিলো যে আমি কন্টেন্টটো দিম যে ইমেজ যেতিয়া মই ইমেজৰ লগত
মই বস্তুটোৰ নাম দিম গতিকে আমাৰ ইমেজ আৰু নাম আহি গৈছে যদি মই বিচাৰো যে মই ইমেজৰ লগত নাম আৰু তাৰ লগত ইমেজটোৰ নামটোৰ এটা অডিও দিব বিচাৰো হেতু মই ইয়াতে দিব পাৰিম হেখিনি আমি পিছলে চাম এতিয়া কথা হল মই কন্টেন্টত যেতিয়া বনাম মই বিচাৰিম ছাত্ৰ ছাত্ৰীয়ে যেতিয়া ইমেজটো টাচ কৰিব আমি আগতে যে দেখাইছিলো যে ইমেজটো যেতিয়া টাচ কৰিব তেতিয়া তেওঁলোকে এপল টেক্সটটো দেখিব নামটো তেতিয়াহে জানিব চাওক মই এতিয়া যদি এখিনি প্ৰিভিউ কৰো মোৰ কেনেকুৱা হৈ আছে এতিয়া যেতিয়া প্ৰিভিউ কৰিছো মই দেখিছো যে মোৰ আপেলটো মোৰ এপল আৰু টেক্স বাটাৰফ্লাই আৰু টেক্স আহি আছে ইয়াতে ছাত্ৰ ছাত্ৰীয়ে নিজে কৰিবলগীয়াকে একো নাই যত তেওঁলোকে কৰি অকমান ফটি পাব পাৰে গতিকে মই কি কৰিম এটো অলপ এডিট কৰিম এতিয়া কি কৰিম যে মই দিম যে ইমেজটো টাচ কৰিব আৰু টাচ কৰাৰ লগে লগে টেক্সটটো আহিব ইমেজটো টাচ কৰিলে টেক্সটটো আহিব গতিকে মই কি কৰিম টেক্সটটো আগতে আমাৰ লৰাছলিয়ে দেখি থাকিব না লাগিব সেইবাবে কি কৰিম মই টেক্সটটো যেতিয়া সিলেক্ট কৰি দিছো টেক্সট বক্সটো কাস্টমাইজ আমাৰ আহিয়ে যায় যদি নাহে আপোনালোকে কাস্টমাইজলৈ আহি যাব আৰু একেবাৰে তলত যেটো ভিজিবল হৈ আছে এটো আমি ইনভিজিবল কৰি দিব লাগিব হাইড কৰি দিব লাগিব তেতিয়া কি হ'ব চাব এবাৰ আবার দেখিছে টেক্সটটো কিন্তু এতিয়া ওলোৱা নাই গতিকে আমি টেক্সটটো হাইড কৰি দিলো ঠিক তেনেকে বাটাৰফ্লাইটো মই হাইড কৰি দিলো আমাৰ যেটো ওয়ার্কিং স্পেস আছে তাত কিন্তু আমি বস্তুখিনি দেখি আছো আমাৰ যেটো প্ৰিভিউ হ'ব তাতে আমি বস্তুটো নেদেখো আমাৰ ডিজায়াৰ যেটো আউটকাম আমাৰ ওলাব এতিয়া কথা হল যে এই ইমেজটো টাচ কৰিলে যে এই টেক্সটটো আহিব তাৰ বাবে আমি কি কৰিব লাগিব ইমেজটোত এটা একচন নিব লাগিব এতিয়া চাওক ইমেজটো মই ক্লিক কৰিছো সিলেক্ট কৰি লৈছো তাৰ পিছত মই ইমেজৰ যেটো একচন ইমেজটো সিলেক্ট কৰাৰ পিছত মই একচনলে গৈছো এই ইমেজটোত মই এটা একচন দিম অন ক্লিক অৰ্থাৎ ইমেজটোত অন ক্লিক কৰিলে কি কৰিব তাৰ বাবে মই প্লাস কৰি পেলাই এটা একচন দিব লাগিব এটা সিলেক্ট এটা একচন আমি কৰি দিব লাগিব এতিয়া সব মই ভাবিছো যে ইমেজটো সিলেক্ট কৰিলে এপল টেক্সটটো ওলাব গতিকে মই এটো কি কৰিব লাগিব শো কৰিব লাগিব অন ক্লিকত শো কৰিব এতিয়া সিলেক্ট টাৰ্গেট কি শো কৰিব চাওক ইয়াতে কেইটামান বস্তু আমাক দেখাইছে শেপ এটা দেখাইছে তাৰ পিছতে আছে টেক্সট এটা আছে দুটা টেক্সট দেখাইছে আৰু মানে এই ফাইলটো দেখাইছে এতিয়া কথা হল আমাৰ দুটা টেক্সট আছে আমি কেনেকৈ গম পাম যে এপলৰ টেক্সট কোনটো চাব মই যেতিয়া এটো টেক্সটত টাচ কৰিছো বাওফালে আমাৰ মেইন স্ক্ৰিনখনত ব্লিং কৰিছে এটা বক্স এপলৰ যেটো টেক্সট বক্স হেতু ব্লিং কৰিছে ঠিক তেনেকে মই যেতিয়া তলৰ টেক্সটলৈ আহিছো বাটাৰফ্লাই টেক্সট বক্সটো ব্লিং কৰিছে গতিকে আমি গম পাই যাম যে কোনটো টেক্সটত আসলে আমি কোনটো টেক্সট এড কৰিব লাগিব আমাৰ যেতিয়া বহুত টেক্সট বক্স আহি যায় বা বহুতখিনি ইমেজ আহি যায় তেতিয়া কেতিয়াবা অসুবিধা হয় এটো আমাৰ চাবৰ বাবে সুবিধা হয় যে আমি কোনটো টেক্সট ইউজ কৰিম আৰু এটা কথা মনত ৰাখিব আমি যিমানে ইয়াতে টেক্সট আমি ইয়াতে এড কৰি গৈ থাকিম এখিনি আমাৰ তললৈ আহি থাকিব গতিকে মই প্ৰথম আনিছিলো এপল টেক্সটটো গতিকে প্ৰথমতে আছে হেফালৰ পৰা আমি চাই লব পাৰো তাৰ লগতে এটো টাচ কৰা লেভেলকে ব্লিং কৰিব গতিকে মই এটো এপলটো মোৰ শুদ্ধ হৈছে মই এপলটো ক্লিক কৰি দিলো তাৰ লগতে মই এড কৰি দিম এতিয়া মই এবাৰ সেভ কৰি লওঁ সেভ নকৰিলে কেতিয়াবা কিবা অসুবিধাজনিত কাৰণত নাইকিয়া হৈ যাব পাৰে গতিকে মই এবাৰ সেভ কৰি লৈছো তাৰ পিছত মই প্ৰিভিউ কৰিম এতিয়া চাব কি হ'ব আমি যেতিয়া টাচ কৰিছো এপল টেক্সটটো আহিছে টাচ কৰোতে আমি মনত ৰাখিব লাগিব যে আমাৰ কাৰ্সাৰডাল কেনেকুৱা হৈছে যেতিয়া আমাৰ এনেকুৱা হাতখন ওলাব তাতে আমি টাচ কৰিব লাগিব আৰু তেতিয়া আমাৰ টেক্সটটো আহিব গতিকে আমাৰ বাটাৰফ্লাইটো আমি এতিয়ালৈকে একো বাটাৰফ্লাইটোত আমি যেতিয়া টাচ কৰিছো আমাৰ অহা নাই কাৰণ আমি ইয়াতে একো একচন প্ল্যান কৰা নাই গতিকে মই আকৌ বাটাৰফ্লাই ইমেজটোত এটা একচন ঠিক আগৰ দৰে দিব লাগিব অন ক্লিকত গৈ সিলেক্ট একচন শো সিলেক্ট টাৰ্গেট এতিয়া আমি কোনটো টেক্সট ব্লিং কৰিছে বাটাৰফ্লাই ব্লিং কৰিছে গতিকে মই এটো দি দিলো এড কৰিলো তাৰ পিছত প্ৰিভিউ কৰি চালো এপল বাটাৰফ্লাই আহি গৈছে যদি মই বিচাৰো যে এপল আৰু বাটাৰফ্লাই হেকিটা টাচ কৰি দিয়া লগে লগে অডিওটো বাজিব অৰ্থাৎ এপল বাটাৰফ্লাই এনেকে আমি প্ৰনাউন্সিয়েচন শিকাই যাব বিচাৰো তেতিয়া হলে মই কি কৰিব লাগিব ইয়াতে অডিও ফাইল দিব লাগিব তাৰ বাবে প্ৰথমতে আমি অডিও ৰেকৰ্ড কৰি ৰাখিব লাগিব মোৰ ৰেকৰ্ড কৰি থোৱা আছে মই চাও এনেকে সাব কৰিব পাৰি এটো আমি চাই যাও হক এতিয়া চাওক আকৌ ওপৰৰ টুলবাৰলৈ গলো বাওফালৰ পৰা আহিলো যেটো মিউজিকৰ আইকন আছে এড অডিও তাত যাম যদি আপোনালোকে বিদ্যাতনত আগতে এখিনি কৰি থৈছে আপোনালোকৰ ইয়াতে লাইব্ৰেৰীত থাকিব মই এটা আপলোড যদি নাই আমি আপলোড এণ্ড ৰেকৰ্ডলৈ যাব লাগিব ৰেকৰ্ড কৰিব পাৰো কিন্তু ৰেকৰ্ড কৰিলে কেতিয়াবা
ভালদৰে নাহিব পাৰে মোৰ আপলোড কৰিম মই কৰি থোৱা আছে আগতীয়াকে মই সেভ কৰি ৰাখিছো চুজ ফাইল কৰিম মই কন্টেন্টৰ বাবে এটা ফোল্ডাৰ বেলেগে বনাই থৈছো গতিকে মই ইয়াতে এপল mp3 মোৰ আছে এটো সিলেক্ট কৰিলো ওপেন কৰিলো তাৰ পিছত এছেট ক্যাপশন আছে গতিকে মই আপলোড এণ্ড ইউজ কৰিলো অডিও সাকসেসফুলি আপলোডেড আৰু অডিওটো আমি আমাৰ স্লাইডৰ তলত আমি দেখিবলৈ পাইছো যদি আমি ক্ৰস বাটনটো কেনেবাকে টাচ কৰি দিও আমাৰ অডিওটো কাট খাই যাব এটো নকৰিব কেতিয়াও এতিয়া চাওক আমাৰ অডিও ফাইলটো অটো প্লে বাটনটো আনক্লিক হৈ আছে যদি মই ক্লিক কৰি দিও কি হ'ব চাব যেতিয়া আমি প্ৰিভিউ কৰিম বা ছাত্ৰ ছাত্ৰীয়ে খুলিব Apple, খোলাৰ লগে লগে অডিওটো আহি গৈছে কিন্তু আমি কি বিচাৰিছিলো যে ইমেজটো টাচ কৰিলেহে টেক্সট আৰু অডিও আহিব গতিকে এটো কি কৰিব লাগিব আমি অটো প্লেটো অফ কৰি ৰাখিব লাগিব অটো প্লে আমাৰ হ'ব না লাগিব এই ইমেজটোৰ লগতে আমি একচনটো দিব লাগিব গতিকে আমি আৰু এটা একচন এটো ইমেজত আমি এটা একচন দি থলো আমি আৰু এটা একচন এড কৰি দিম আমাৰ এটা দেখাই আছে আমি আৰু এটা অন ক্লিকত আমি দিব পাৰো বহুত একচন আমি দিব পাৰো আমি আৰু এটা একচন দিম সিলেক্ট একচন এটো যেহেতু অডিও ফাইল গতি কি কৰিব লাগিব আমি প্লে কৰিব লাগিব সিলেক্ট টাৰ্গেট এপল এটাই আছে গতিকে মই এপল নামৰ যেটো mp3 আছে মই এটো সিলেক্ট কৰি দিছো এড কৰি দিছো ঠিক তেনেকে বাটাৰফ্লাইটোৰ কাৰণে এটা লাগিব গতিকে মই আকৌ এড অডিওত যাম এবাৰ মোৰ ইয়াতে মোৰ লাইব্ৰেৰীত সোমাই আছে বাটাৰফ্লাই অডিও ফাইলটো গতিকে মই ইয়াৰ পৰা চুজ কৰি দিছো মই এটো চুজ কৰি দিম সিলেক্ট কৰিম butterfly, ইয়াত আহি গৈছে এটো মই অটো প্লে অফ কৰি ৰাখিম এতিয়া এটো ইমেজৰ লগত মই একচন এটা দিব লাগিব আৰু এটা একচন আছে টেক্সটৰ আৰু এটা একচন নিম সিলেক্ট একচন প্লে কৰিব লাগিব সিলেক্ট টাৰ্গেট এপল বাটাৰফ্লাই দুটা অডিও ফাইল আছে মই বাটাৰফ্লাই অডিও ফাইলটো দিম এড কৰি দিম এতিয়া আমাৰ কি হৈছে চাও আহক apple, butterfly, যেতিয়া আমি ইমেজটো টাচ কৰিছো তেতিয়া আমাৰ টেক্সট আৰু অডিও একেলগে আহি গৈছে এতিয়া ইমান খিলৈকে আমাৰ হৈ গৈছে আমি আমাৰ কন্টেন্টটো প্ৰায় ৰেডি হৈছে কিন্তু কথা হল যে ছাত্ৰ ছাত্ৰীয়ে যেতিয়া আমি প্ৰিভিউ কৰিম কেনেকে বুজিব যে কি কৰিব লাগিব তেওঁলোকৰ সন্মুখত এনেকে দুটা ইমেজ আহিব তেওঁলোকে কেনেকে জানিব যে হেতু টাচ কৰিব লাগিব গতিকে আমি এটা ইনষ্ট্ৰাকচন ইয়াতে দিব লাগিব গতিকে আমি আকৌ টেক্সট বক্সত যাব লাগিব আৰু এটা ইনষ্ট্ৰাকচন আমি টাইপ কৰিব লাগিব মই জাস্ট এটা সিম্পল ইনষ্ট্ৰাকচন দিছো আপোনালোকে নিজৰ ইচ্ছামতে ইনষ্ট্ৰাকচনটো ইয়াতে দিব পাৰিব মই ডান কৰিছো মোৰ টেক্সটটো আহি গৈছে মই টেক্সটটো এতিয়া ভালকে স্ক্ৰিনখনত প্লেস কৰিব লাগিব টেক্সট সাইজটো মই অকনমান বঢ়াই দিছো মই এটো অলপ সৰু কৰি দিছো টেক্সটৰ যেটো আমাৰ এটো ইনষ্ট্ৰাকচন ডায়লগটো মই অকমান বেলেগে দিছো ইফালে মই ইয়াতে দি থৈছো ইয়াত কোনো ধৰণৰ একচন নালাগে এটো আমাৰ খুলি দিয়াৰ লগে লগে এই ডায়লগটো এই টেক্সটটো তেওঁলোকে দেখিবলৈ পাব ছাত্ৰ ছাত্ৰীয়ে এটা দেখা গৈছে যে মোৰ যেটো স্লাইড হৈছে দেখিবলৈ মোৰ অকমান ভাল লগা নাই নহয় নে যেটো ইনষ্ট্ৰাকচন তাৰ লগত মোৰ ইমেজ কিটা বা টেক্সটটো মোৰ ভাল লগা নাই গতিকে মই প্লেস কিটা অকমান হলাই দিব বিচাৰিছো মই আনিছো বাটাৰফ্লাই টেক্সটটো ইয়ালে আনিলো তাৰ পিছত মই ইমেজটো ইয়ালে আনিছো এপলটো ইয়ালে আনিছো টেক্সটটো মই ইয়াৰ লগত এলাইন কৰি ইয়ালে লৈ আহিছো আৰু মোৰ যেটো ইনষ্ট্ৰাকচন আছে মই হেতু ধুনিয়াকে ওপৰত দি দিছো বোল্ড কৰি দিছো এবাৰ মই কালাৰটো অকমান হলাই দিছো যাতে তেওঁলোকৰ চকুত পৰে এতিয়া কি হৈছে আমি ইয়াতে গম পাই গৈছো যে আমি ইয়াতে ইনষ্ট্ৰাকচন এটা দিছো ছাত্ৰ ছাত্ৰীয়ে যেতিয়া খুলিব কন্টেন্টটো যেতিয়া তেওঁলোকে বিদ্যাদান বা দীক্ষাত খুলিব তেওঁলোকে গম পাব টাচ দা ইমেজেস টু নো देयर নেমস গতিকে তেওঁলোকে গম পাইছে গতিকে টাচ কৰিব butterfly, apple, তেওঁলোকৰ বাবে এতিয়া সুবিধা হ'ব গতিকে আমাৰ এটো প্ৰায় এখন স্লাইড আমাৰ ৰেডি হৈ গৈছে এতিয়া চাওক আমি ইচ্ছা কৰিলে এই যেটো ইনষ্ট্ৰাকচন দিলো হেতু আমি অডিও কৰি লব পাৰো হেতু আমি অডিও কেনেকে কৰি লব পাৰো যে ইয়াতে যদি আছে টাচ বুলি এটা ইনষ্ট্ৰাকচন অডিও ৰেকৰ্ড কৰি থৈছো মই হেতু লৈ আহিলো touch the images to know their names, মই লৈ আহিলো ইয়ালে এটো চাওক এটো এতিয়া অটো প্লে বাটনটো ইয়াতে অফ আছে এটো কিন্তু মই অন কৰি ৰাখিম কাৰণ এটো কি হ'ব ছাত্ৰ ছাত্ৰীয়ে যেতিয়া
কন্টেন্টটো খুলিব লগে লগে প্লে হ'ব লাগিব নহলে তেওঁলোকে ধৰিব নোৱাৰিব গতিকে এটো মোৰ আহিব এনেকে ধৰণৰ Touch the images to know their name. Butterfly, apple, আমাৰ এখন স্লাইড ৰেডি হৈ গৈছে এখিলেগে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে এতিয়া কথা হল আমি এটা এটা ইমেজত এটা এটা একচন প্ল্যান কৰি দিলো আমি গোটেই ইমেজটোতে আমি দুটা এটা এটা ইমেজত আমি দুটা দুটা একচন প্ল্যান কৰি দিলো কিন্তু কেতিয়াবা কি হ'ব পাৰে ধৰক আমি এনেকুৱা এটা যদি কন্টেন্ট বনাবলৈ গৈছো যে গছৰ বিভিন্ন অংশ আমি দেখাব বিচাৰিছো গতিকে তেতিয়া কেনেকুৱা কৰিম চাব মই আৰু এখন স্লাইড ইয়াতে কৰি দেখাব বিচাৰিছো আপোনালোকক স্লাইড এড কৰিবলৈ হলে প্ৰথমতে এইটো যিটো প্লাস বাটন আছে আমি তাতে যাব পাৰিম স্লাইডবোৰ আমি ইচ্ছামতে আমি স্থান সলনি কৰিব পাৰো অগা পিছা কৰিব পাৰো মই এইটো এখন অগা পিছা কৰি দেখাইছো মই এখনো পিছতে লাগিব গতিকে মই পিছলৈকে লৈ আহিছো মই ইয়াতো এটা কালাৰ দিব বিচাৰিছো এটা পাতল কালাৰ মই ইয়াতে লৈ আহিছো এতিয়া কথা আছে মই ইয়াতে বেলেগ এটা ইমেজ ইয়ালে আনিম মোৰ লাইব্ৰেৰীৰ পৰাই এটা মই ইমেজ আনিছো এজোপা গছৰ বিভিন্ন অংশৰ ছবি আছে মোৰ ইয়াতে আপোনালোকৰ নাই যদি আপলোড এন ইউজ কৰি ল'ব তাৰ পিছত সিলেক্ট কৰি দিব আহি গৈছে মই অকমান ডাঙৰ কৰিব বিচাৰিম ইমেজটো এতিয়া আমি বিচাৰিছো যে গছৰ বিভিন্ন অংশৰ পৰিচয় আমি ছাত্ৰ ছাত্ৰীক কৰাব বিচাৰিছো গতিকে মই কেনেকৈ কৰিম ইয়াত যদি মই গোটেই ইমেজটোত এটা একচন প্ল্যান কৰি দিওঁ তেতিয়া হলে কি হ'ব আমাৰ আমি গোটেই বস্তুটোত এটা নামহে দেখুৱাব কিন্তু মই বিচাৰিছো মই শিপা গাগজ ফুল ফল পাত সকলোতে মই এটা এটা একচন দিব বিচাৰিছো তেতিয়া আমি কি কৰিম চাও আমি ইয়াতে ওপৰৰ বাৰডালৰ পৰা যেটো আছে এড হটস্পট পাইছানে এটা আঙুলি আছে হাত এখনৰ হতে আমি এড হটস্পট কৰিম দেখিছে এটা ট্ৰান্সপাৰেন্ট বক্স আমাৰ আহিছে এই ট্ৰান্সপাৰেন্ট বক্সটো আমি ব্যৱহাৰ কৰিম এটো কালাৰ আপোনালোকে সলনি কৰি ল'ব পাৰে নিজৰ ইচ্ছামতে কালাৰটো আমাৰ এটো কাৰণে সলনি কৰিব ল'ব পাৰে কেতিয়াবা কি হয় আমি কেবাটা হটস্পট দিব লগা হলে আমাৰ অসুবিধা হয় গতিকে আমি মই দুটা হটস্পট মই ইয়াতে লৈছো আপোনালোকে চাব এই হটস্পটবোৰ কিন্তু আমি প্ৰিভিউ উইন্ডোত নেদেখায় হটস্পটটো আছে কিছুমান নিৰ্দিষ্ট অঞ্চল চিনাক্ত কৰি দিও এখিনি আমাক নেদেখুৱাই গতিকে মই ইয়াতে কি কৰিছো শিপাডালৰ ওপৰত মই এটা হটস্পট দিছো তাৰ পিছত এটা হটস্পট দিছো মই গাগজডালৰ ওচৰত তাৰ পিছত মই আৰু এটা হটস্পট দিম পাতৰ ওপৰত আৰু এটা হটস্পট দিম মই ফুলৰ ওপৰত আৰু এটা হটস্পট দিম মই ফলৰ ওপৰত চাব যাতে হটস্পট বিলাক ইটোৰ ওপৰত ইটোৰ লগত হিটো টাচ নহয় কেতিয়াবা নহলে একে সময়তে দুটা হটস্পট যদি ওপৰ আপৰি হৈ থাকে তেতিয়ালে আমাৰ একচনবোৰ প্লে কৰোতে ভুল হৈ যায় গতিকে আমি হটস্পটবোৰ চাব যাতে ইটোৰ লগত হিটো টাচ হৈ নাথাকে আমি আৰু এটা দিব পাৰো ইচ্ছা কৰিলে ব্ৰাঞ্চৰ কাৰণে এটা দিব পাৰো মই এটো হটস্পট মই কপি কৰিও দিব পাৰো যেহেতু এতিয়ালৈকে মই ইয়াতে একচন দিয়া নাই মই আৰু এটা হটস্পট ললো মই ইয়াতে প্লেস কৰিলো আমি এতিয়া 1 2 3 4 5 6টা হটস্পটত আমি ইয়াতে দি থৈছো আমি বিভিন্ন জায়গাত টাচ কৰিলো এতিয়া আমাৰ কি হ'ব ষ্টুডেন্টে যেতিয়া বিভিন্ন অঞ্চলত এই বিলাকত টাচ কৰিব তেতিয়া হেবিলাকৰ লগত এটা এটা টেক্সট আৰু অডিও আমাৰ ইয়াতে আহিব পাৰে গতিকে এটো আমি হটস্পটত কৰিলো হটস্পট দি কৰিছো কেনেকৈ কৰিছো চাম আমি যেনেকৈ ইমেজত আমি একচন প্ল্যান কৰিছিলো ঠিক তেনেকৈ কৰিব লাগিব তাৰ আগতে আমি টেক্সটখিনি আনি ল'ব লাগিব প্ৰথমতে গতিকে এইখিনি আমাৰ টেক্সটখিনি আহি গল এতিয়া চাব আমি এটা হটস্পটত এটা এটাকে একচন দি যাম শো কৰিম এতিয়া চাব আমাৰ ইয়াতে বহুত আহি গল এনেকুৱা সমস্যা আহিব সেইবাবে মই এবাৰ আপোনালোকক একেলগে সকলো আপলোড কৰি পেলাই মই আপোনালোকক দেখালো এনেকুৱা সমস্যা আহে আমি কেতিয়াবা গুটেখিনি বনাই লব লগা হয় তাৰ পিছত আমি একচন প্ল্যান কৰিব লগা হলে কেতিয়াবা আমাৰ এনেকুৱা অসংখ্য হৈ যাব তেতিয়া আমি কি কৰিম এতিয়া সক এটো হটস্পটৰ কাৰণে মোৰ একচন দিব লাগে মোৰ ৰুট নামৰ ফাইলটো লাগিব গতিকে মই ইয়াতে কি হৈছে এই ফালৰ এডাল তললৈ আনি আমি টেক্সট ফাইলখিনি চাব লাগিব এতিয়া টেক্সট ফাইল এখিনি পা আৰম্ভ হৈছে ফাৰ্স্ট টেক্সট ফাইলটো হৈছে ৰুট গতিকে এটো ব্লিংক কৰিছে মই ৰুটটো দিলো এড কৰিলো
তাৰপিছত মই আকৌ একশ্যন দিলোঁ চ' আকৌ মই টেক্সট চালোঁ ছেকেণ্ড টেক্সটটো ট্ৰাংক আছিলে ব্লিংক কৰিছে গতিকে এইটো দিলোঁ এড কৰিলোঁ তাৰপিছতে আমাৰ আছিলে মই এতিয়া এনেকৈ এটাকে দি যাম আপোনালোকেও দি যাব এবাৰ কৰি লোৱাৰ পিছত ইমান অসুবিধা নহয় মাত্ৰ টেক্সটখিনি চাব লাগিব গোটেইখিনি টেক্সটৰ লগত আমি একশ্যন দিয়া হৈ গৈছে কিন্তু গোটেইখিনি টেক্সট কি হৈছে ভিজিবল হৈ আছে গতিকে এইখিনি আমি হাইড কৰি দিব লাগিব প্ৰত্যেকটো টেক্সটে আমি হাইড কৰিব লাগিব নহ'লে একেলগে আহি যাব ছাত্ৰ ছাত্ৰীয়ে একো কৰিব নোৱাৰিব মই এইখিনি হাইড কৰি দিলোঁ এতিয়া আমি চাওঁ আহক প্ৰিভিউটো কেনেকুৱা হৈছে আহিছে আমাৰ গোটেইকেইটা আহিছে এতিয়া আমি ইচ্ছা কৰিলে কি কৰিব পাৰোঁ আমি ইয়াতে বহুতখিনি কাম কৰিব পাৰোঁ আমি ইয়াতে অডিঅ' ফাইল দিব পাৰোঁ আমি এডাল আমি অডিঅ' ফাইল দিব পাৰোঁ আমি ইয়াতে এটা আমি এটা অডিঅ' ফাইল দিব পাৰোঁ আমি এডাল এৰ' দেখুৱাব পাৰোঁ যাতে ল'ৰা ছোৱালীয়ে ইণ্ডিকেট কৰি দিব পাৰে আমি এৰ' দেখাবলৈ হ'লে আমি এড শেপত আহিব লাগিব বাওঁফালৰ পৰা 3 নম্বৰ এড শেপ আমি তাতে গ'লোঁ এৰ' এডাল আছে ইয়াতে এৰ' আনিলোঁ বিভিন্ন ধৰণৰ আমি ইয়াতে পাই যাওঁ এৰ'ডাল বহুত ডাঙৰ হৈ আছে গতিকে মই সৰু কৰি লৈছোঁ অকণমান টনা আজৰা কৰিলে আপোনালোকে পাৰিব তাৰপিছত মই প্ৰথমতে ৰুটত দিবলৈ হ'লে মই এফালে দিব লাগিব মই এই পইণ্টটোত ধৰি পেলাই মই এডাল এই পইণ্টটোত ধৰি মই এডাল যেনিয়ে তেনিয়ে ঘূৰাব পাৰোঁ গতিকে মই এডাল লৈছোঁ আৰু ইয়াতে মই এইটো ইয়ালৈ লৈ আহিছোঁ যদি মই এইটো কি কৰিব লাগিব এইটো হাইড কৰি ৰাখিব লাগিব ধৰিব পাৰিছে এতিয়া মই চাওক এইটোত আৰু একশ্যন দিব লাগিব অন ক্লিকত যাব চ' এতিয়া কি হ'ব এইটো শেপত আহিব যিহেতু এইটো শেপ আছিলে গতিকে মই কোনটো শেপত হ'ব এইটো শেপ নহয় মোৰ তললৈ থাকিব এইখিনি শেপ মই পিছত দিছোঁ গতিকে শেপ চাওক মোৰ কাৰ্চৰডাল ক'ত এইখিনি ব্লিংক কৰিছে কেতিয়াবা কিন্তু চাব আপোনালোকৰ ব্লিংক নকৰিবও পাৰে গতিকে মই ইয়াতে শেপটোত দিছোঁ এতিয়া চাওক ৰোডটো আমাক ধুনীয়াকৈ দেখুৱাইছে এৰৰ সৈতে এনেকৈ হৈছে ইয়াৰ পিছতে আমি ইয়াতে ভাবিম যে ইয়াতে আমাৰ এটা অডিঅ' আমি বিচাৰিছোঁ গতিকে মই এটা অডিঅ' দিব বিচাৰিম এড মিউজিকত যাম এড অডিঅ'ত যাম ইয়াতে মোৰ ৰুটৰ এটা অডিঅ' আছে এইটো ৰুট ফাইল মই ইয়াতে আনি থৈছোঁ গতিকে মই এইটো চিলেক্ট কৰিছোঁ আপোনালোকে যদি নাথাকে আপলোড কৰি ল'ব root, এইটো মই চিলেক্ট কৰি দিছোঁ অটো প্লে অফ কৰি ৰাখিছোঁ আকৌ এইটো হটস্পটত য়েল্লো কালাৰ হটস্পটটোত মই আৰু এটা একশ্যন দি দিম ইয়াতে অন ক্লিকত এবাৰ কি দিব লাগিব আমি প্লে কৰিম টাৰ্গেট অকল এটাই আছে অডিঅ' ফাইল গতিকে ৰুট দেখাইছে এড কৰি দিছোঁ root, ঠিক এনেকৈ আমি বাকীকেইটাটো দিব পাৰিম আমি অডিঅ' ফাইলখিনি প্ৰথমতে আনি ল'ব লাগিব ইয়াতে যদি আপোনালোকৰ আছে তেতিয়াহ'লে ভাল কথা সকলো ইয়ালৈ আনি ল'ব পাৰিব আমি ইয়াতে কেইবাটাও ফাইল আমি ইয়াতে লৈ আহিছোঁ আমি তললৈ আহিলে আমাৰ বাকীকেইটা আপোনালোকে চাব এইডোখৰতে ধৰি পেলাই আপোনালোকে তললৈ টানি আনিলে বাকীকেইটা অডিঅ' ফাইল আপোনালোকে দেখা পাব ঠিক তেনেকৈ প্ৰত্যেকটো হটস্পটৰ লগত আপোনালোকে মনত ৰাখি পেলাই এইটোৰ লগতে আমি দিছিলোঁ নে নাই আপোনালোকে একশ্যন চাব নাই ইয়াত নাই দিয়া গতিকে মই ইয়াতে দিছোঁ আমাৰ প্ৰত্যেকটো হটস্পটৰ লগত এটা আমাৰ অডিঅ' ফাইল ইতিমধ্যে হৈ গৈছে কিন্তু আমাৰ কি হৈছে কাৰ্চাৰ আমি অকল এডালহে দি থৈছোঁ গতিকে এইডাল কাৰ্চাৰ মই কি কৰিছোঁ কপি কৰিছোঁ আৰু পেষ্ট কৰিছোঁ নহ'লে বাৰে প্ৰতি আমি ৰিচাইজ কৰি থাকিব লাগিব গতিকে মই কাৰ্চাৰডালো এডাল আনি লৈছোঁ এতিয়া আমি এৰ'কেইডালৰ বাবে আৰু এটা দিব লাগিব ইয়াতে আমি এৰ'ত কৰি থোৱা আছে চাব আমি প্ৰত্যেকটো হটস্পটত তিনিটা একশ্যন আমাৰ দিয়া হৈছে ইয়াতে নাই দিয়া ইয়াতে চাওক একশ্যন কি হৈছে আমি এবাৰ চাই লওঁ অন ক্লিকত দুটা একশ্যন আছে 3 নম্বৰ একশ্যনটো আমাৰ শ্ব' কৰিবলৈ আছে এতিয়াও আমি ষ্টেপ দিব লাগিব শেপৰ কাৰণে আমি তললৈ আহিব লাগিব আমি জাষ্ট এতিয়াহে শেপখিনি আমি শেষত দিছিলোঁ শেপ চাব যিমানে এড কৰি যাব সিমানে তললৈ আহিব আৰু কিন্তু ইমেজবোৰ সদায় তলত থাকে ডু বুলি থাকিব গতিকে আমি শেপ কোনটো দিছিলোঁ ফাৰ্ষ্ট শেপটো আমি দিয়া হৈ গৈছে ছেকেণ্ড শেপটো আছিলে আমাৰ ট্ৰাংকৰ বাবে সেইটো দিলোঁ এড কৰিলোঁ ব্ৰাঞ্চৰ কাৰণে একশ্যন দিছোঁ দুটা হৈ আছে 3 নম্বৰ লাগিব
এতিয়া চাওঁ হওক আমাৰ শেষতকৈ আমাৰ কেনেকুৱা হৈছেগে root, trunk, branch, leaf, fruit, flower. আমাৰ হৈ গৈছে ওপৰত আমি এটা ইনষ্ট্ৰাকচন দিব লাগিব যে বিভিন্ন অংশবোৰ স্পৰ্শ কৰিলে যে তেওঁলোকে বিভিন্ন অংশৰ নাম জানিব পাৰিব গতিকে আমি এটা ইনষ্ট্ৰাকচন দিব লাগিব মই ইয়াতে ইনষ্ট্ৰাকচন এটা দিলো touch the areas মই একেবাৰে সিম্পল কে এটা দি দিছো touch the various parts of the tree আপোনালোকে চাব মই এটা ইনষ্ট্ৰাকচন দিছো বল কৰি দিছো সাইজটো অলপ ডাঙৰ কৰিছো আৰু মই টেক্সট কালাৰটো অলপ বেলেগ কৰি দিছো যাতে তেওঁলোকৰ চকুত পৰে ইনষ্ট্ৰাকচনেল যেটো টেক্সট দিছো তাৰ লগত মই ইচ্ছা কৰি এটা অডিও আমি আগৰটোৱে দিব পাৰো গতিকে মই ইয়াতো এটা অডিও দি দিব বিচাৰিছো আপোনালোকে যেতিয়া কন্টেন্ট এনেকৈ বনাবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকে এটা ফোল্ডাৰত সকলো বস্তু ৰাখি ল'ব তেতিয়া বিচাৰি ফুৰিব দৰকাৰ নাথাকে মই 3 পাৰ্টছ বুলি এটা বনাই থোৱা আছিলে মই হেতু আনি লৈছো আৰু আপলোড কৰি দিছো আহি গৈছে অডিও সাকসেসফুলি আপলোডেড মই একেবাৰে তললৈ আহিব 3 পাৰ্ট হেতু মই অটো প্লে কৰি ৰাখিব লাগিব Touch the various parts of the tree. Root, trunk, flower, branch, leaf, fruit. এটো আমাৰ আহিছে এটো চাওক আমি ইয়াতে যেটো কৰিলো ইয়াতে আমি হটস্পট দিলো নহয় নে ইয়াতে কিছুমান ট্ৰান্সপাৰেন্ট এটা বক্স আহিছে যেটো আমাক কিছুমান নিৰ্দিষ্ট স্থান ইন্ডিকেট কৰিবলৈ আমাক সহায় কৰিছে আৰু ইয়াতে কি হৈছে আমি এটা কমপ্লিট গোটেই ইমেজটো ওপৰতে দিব পাৰিছো কেতিয়াবা কিন্তু আমি এনেকুৱা কৰিব পাৰো যে আমি ইমেজটো নিদি পেলাই আমি হটস্পট এটাও দি দিব পাৰো যে মই ইয়াতে হটস্পট দিও এই ইমেজটো ঢাকি পেলাই মই এই হটস্পট এই গোটেই সম্পূৰ্ণ ইমেজটো ঢাকি মই এই হটস্পটটো আমি যেনেকৈ ইয়াতে একচন প্লেন কৰিলো আগৰ বাটাৰফ্লাইটোত কৰিলো ইয়াতো মই ঠিক তেনেকৈ একচনখিনি দি যাব পাৰো কিন্তু এটা কথা মনত ৰাখিব যে দুটা নকৰিব যদি ইমেজটো দিছে ইমেজটো ৰাখিব যদি হটস্পট ব্যৱহাৰ কৰিবলৈ আপোনালোকে সুবিধা পায় তেতিয়ালে হটস্পট কৰিব কিন্তু সাধাৰণতে এটা গোটেই সম্পূৰ্ণ বস্তুটো দিবলৈ হলে আমি হটস্পট নকৰিলেও আমাৰ অসুবিধা নহয় এনেকৈ কৰিব পাৰো আমি এই বস্তুটো অলপ বেলেগ ধৰণৰ কৰিব পাৰো চাওক মই মোৰ যিখন স্ক্ৰীন আছে মোৰ এইখন যিখন স্লাইড নাম্বাৰ 1 স্লাইডখন মই কপি কৰিছো চাওক মই আকৌ এখন স্লাইড অনা নাই মই এইখনকে কপি কৰি লৈছো মোৰ একেখন স্লাইডকে দুবাৰ আহি গৈছে চাওক নাম্বাৰ 2 স্লাইডখন মোৰ একে হৈ গৈছে এতিয়া চাওক আমাৰ এখন স্লাইডত আমাৰ কি হৈছিল আমি ইমেজত কিছুমান একচন দিছিলো নহয়নে আৰু ইয়াত 2 নম্বৰ স্লাইডখনত কিন্তু আমি এইখিনি নাপাম আমি একচনখিনি কিন্তু আমাৰ ইয়াতে কপি হয় নাহে আমি একচন আকৌ নতুনকে দিব লাগিব ইয়াত মই কি কৰিব পাৰো আমি টেক্সটৰ ওপৰত হটস্পট দি পেলাই কি কৰিব পাৰো আমি ইমেজ কিটা হাইড কৰি হেকিটা শো কৰিবলৈ দিব পাৰো চাও অন ক্লিক শো দুটা ইমেজ আছে দু বুলি থাকে ইমেজ কিটাৰ লগত মোৰ সেকেন্ডটো কৰিছো বাটাৰফ্লাই এটো কৰিলো এড কৰিলো আমি এনেকে টেক্সটৰ আমি অপোজিটটো কৰিব পাৰো যে টেক্সট আমি হটস্পট দিও কি কৰিব পাৰো আমি সেইখিনি কামটো আমি টেক্সট হটস্পট দিও ইমেজলৈ আমি আনিব পাৰো তাৰ কাৰণে আমি কি কৰিব লাগিব যে আমি ইমেজ কিটা হাইড কৰিব লাগিব আৰু টেক্সট কিটা কিন্তু আমি তেতিয়া ভিজিবল কৰি ৰাখিব লাগিব এই ধৰণে আমি নিজৰ ক্ৰিয়েটিভিটি ইউজ কৰি হটস্পটৰ সহায়ত বিভিন্ন ধৰণৰ ইন্টাৰেষ্টিং কন্টেন্ট বনাব পাৰো আপোনালোকে এটা কথা মনত ৰাখিব যাতে আপোনালোকে সেভ কৰিবলৈ নাপাহৰে প্ৰেক্টিস ৰিসোৰ্সৰ যিটো কন্টেন্ট হেতু প্ৰায় হৈ গৈছে আপোনালোকে এডিট কৰি চাব পাৰে
যেতিয়ালৈকে আপোনাৰ শুদ্ধ যেন নালাগে নিজে ছেটিছফাইড নহয় আপোনালোকে এডিট কৰি থাকিব আৰু যেতিয়া সম্পূৰ্ণ হৈ যাব বুলি ভাবিব তেতিয়া আপোনালোকে এডিট ডিটেইলছত যাব সেইখিনি আপোনালোকে জানে এডিট ডিটেইলছত গৈ পেলাই তাৰ ডিটেইলছখিনি আপোনালোকে দিব আৰু আপোনালোকে ফাইনেলি যেতিয়া এইটোৰে কন্টেন্ট ক্ৰিয়েট কৰি আপোনালোকে নিজে ছেটিছফাইড হ'ব আপোনালোকৰ যিখিনি ফাইনেল প্ৰজেক্ট থাকিব তাত আপোনালোকে কি কৰিব লাগিব সেন্ড ফৰ ৰিভিউ আপোনালোকে কৰি দিব আজিলৈ ইমানতে সামৰিছো সকলোকে ধন্যবাদ